কোনেওতো বিনা পইচাত গৰুকেইটা লৈ যোৱা নাই আপোনালোকে এইটোক লৈ এনেকে পকাইছে যেন গোটেই মাটি বাৰী কন্ট্ৰেক্ট ইভেন গড়কেইটা মৰোতেও আপোনালোক ইমান চিন্তিত নাছিলে তো বিজেপিক বেয়া পাই ইমান আৰু অপেনলি কিয় কৰিব লাগে সেই সময়ত গৰুকেইটা বিক্ৰী কৰিবৰ কাৰণে মই 7-10 দিন খোৱা নাই যে কেনেকে গৰুকেইটা পঠাব পাৰি আৰু এই গোটেই কামটো পদ্ম হাজৰিকাৰ দেখা চকুৰ আগত হৈছিল পদ্ম হাজৰিকা ডাঙৰীয়াই যেনে তেনে মোক সদায় ফোন কৰে যে মুখ্যমন্ত্ৰী মহোদয় কি কৰো আজিও এটা গৰু মৰিলে এটা আপোনাকে গৰুক নিলাম কৰোৱাই নিলাম কৰিবৰ কাৰণে তো মানকাছাৰ পৰা সদায় গৰু ধৰি থাকো যদি নিলামত গৰু কিনা মানুহ আছে অসমত তেতিয়াতো গৰু আমাৰ হাতত হাজাৰ হাজাৰ গৰু আছে ব্যৱস্থাটো সম্পূৰ্ণভাৱে গৰুখুটিৰ প্ৰকল্পই গৰুখুটিৰ কল্যাণৰ বাবে কৰা ব্যৱস্থা আৰু যিসকলে সেই সময়ত টকা পইচা দি লৈ গ'ল আমিতো বাচিলো আজিতো মানকাছাৰত হাজাৰ হাজাৰ গৰু পৰি আছে আপোনালোকে বিচাৰে নেকি যে এইকেইটা আপোনালোকৰ যদি কোনোবা নিলামত কিনা মানুহ আছে কক নাম মই নিলামত দিয়াই দিওঁ ইমানটোলৈকে কৰিব নাপায় আৰু সেইকাৰণে আপোনালোকে মানুহক এনেকে সমালোচনা কৰে এটা সময়ত মানুহক একদম চুকলৈকে ঠেলি দিয়ে